পৰিয়া আমাৰ বশিষ্ঠ থানাত বাইক এখন চুৰি হোৱাৰ খবৰ এটা আহে আৰু সেইটো আমাৰ বৰ্তমান তদন্ত চলি আছে আৰু বাইক চুৰি হোৱা ঘটনাটো তদন্ত চলি আছে আৰু সেইটো ছ'চিয়েল মিডিয়াটো বহুলভাৱে প্ৰচাৰিত হৈছে আৰু যিগৰাকী মহিলাই বাইক চুৰিৰ বিষয়ে ছ'চিয়েল মিডিয়াত কৈছে তেখেত প্ৰকৃততে গাড়ীখনৰ অ'নাৰ নহয়। গাড়ীখনৰ অ'নাৰ হৈছে মোহিত কুমাৰ নামৰ এজন যুৱক। গতিকে হেৰিটো কি কয়, সেই মহিলাগৰাকীয়ে তেখেতৰ লগতে আহিছিলে, কিন্তু তেখেত গাড়ীখনৰ অ'নাৰ নহয়। গাড়ীখন চুৰ হৈছিলে ৰাতিপুৱা পুৱতি নিশা 3:30 বজাত আৰু আমাৰ থানাত খবৰ দিয়ে দুপৰীয়া দিনৰ 11টা বজাৰ পাছত। প্ৰায় 6 ঘণ্টা 7 ঘণ্টাৰ মূৰত আমাৰ ইয়াত খবৰটো দিয়ে। এতিয়া কেনেদৰে চলিছে তদন্ত বা আপোনালোকে কিবা ক্লু পাইছে নে গোটেই ঘটনাটোক লৈ? আমাৰ তদন্ত চলি আছে, আমাৰ চ'ৰ্চবিলাকো এংগেজ কৰা হৈছে আৰু তদন্তটো সঠিক দিশতে গৈ আছে। আশা কৰিছোঁ ভাল ফল এটা আমি পাম বুলি। মই ইষ্ট পুলিচ ডিষ্ট্ৰিক্টৰ DCP হিচাপে এই গাড়ীখন ৰিকভাৰ কৰিবৰ কাৰণে মোৰ এণ্টায়াৰ টীম চিনচিয়াৰলি লাগি আছে। গতিকে আশা কৰিছোঁ যে আমি অনাগত দিনবোৰত গাড়ীখন উদ্ধাৰ কৰিবলৈ সফল কাম হ'ম বুলি। যুৱতীগৰাকীক আপোনালোকে যোগাযোগত আছেনে আপোনালোকৰ বৰ্তমান? যুৱতীগৰাকী আমাৰ লগত যোগাযোগত আছে। মই অলপ সময় আগতো তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু গাড়ীখনৰ যোনজন ৰেজিষ্টাৰ্ড অ'নাৰ হয় মোহিত কুমাৰ, তেখেতৰ লগতো মই কথা পাতিছোঁ। গতিকে তেখেতলোকেও আমাৰ লগত কোঅপাৰেট কৰি আছে আৰু আমাৰো তদন্ত সঠিক দিশতে গৈ আছে। পৰিয়া আমাৰ বশিষ্ঠ থানাত বাইক এখন চুৰি হোৱাৰ খবৰ এটা আহে আৰু সেইটো আমাৰ বৰ্তমান তদন্ত চলি আছে আৰু বাইক চুৰি হোৱা ঘটনাটো তদন্ত চলি আছে আৰু সেইটো ছ'চিয়েল মিডিয়াটো বহুলভাৱে প্ৰচাৰিত হৈছে আৰু যিগৰাকী মহিলাই বাইক চুৰিৰ বিষয়ে ছ'চিয়েল মিডিয়াত কৈছে তেখেত প্ৰকৃততে গাড়ীখনৰ অ'নাৰ নহয়। গাড়ীখনৰ অ'নাৰ হৈছে মোহিত কুমাৰ নামৰ এজন যুৱক। গতিকে হেৰিটো কি কয়, সেই মহিলাগৰাকীয়ে তেখেতৰ লগতে আহিছিলে, কিন্তু তেখেত গাড়ীখনৰ অ'নাৰ নহয়। গাড়ীখন চুৰ হৈছিলে ৰাতিপুৱা পুৱতি নিশা 3:30 বজাত আৰু আমাৰ থানাত খবৰ দিয়ে দুপৰীয়া দিনৰ 11টা বজাৰ পাছত। প্ৰায় 6 ঘণ্টা 7 ঘণ্টাৰ মূৰত আমাৰ ইয়াত খবৰটো দিয়ে। এতিয়া কেনেদৰে চলিছে তদন্ত বা আপোনালোকে কিবা ক্লু পাইছে নে গোটেই ঘটনাটোক লৈ? আমাৰ তদন্ত চলি আছে, আমাৰ চ'ৰ্চবিলাকো এংগেজ কৰা হৈছে আৰু তদন্তটো সঠিক দিশতে গৈ আছে। আশা কৰিছোঁ ভাল ফল এটা আমি পাম বুলি। মই ইষ্ট পুলিচ ডিষ্ট্ৰিক্টৰ DCP হিচাপে এই গাড়ীখন ৰিকভাৰ কৰিবৰ কাৰণে মোৰ এণ্টায়াৰ টীম চিনচিয়াৰলি লাগি আছে। গতিকে আশা কৰিছোঁ যে আমি অনাগত দিনবোৰত গাড়ীখন উদ্ধাৰ কৰিবলৈ সফল কাম হ'ম বুলি। যুৱতীগৰাকীক আপোনালোকে যোগাযোগত আছেনে আপোনালোকৰ বৰ্তমান? যুৱতীগৰাকী আমাৰ লগত যোগাযোগত আছে। মই অলপ সময় আগতো তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু গাড়ীখনৰ যোনজন ৰেজিষ্টাৰ্ড অ'নাৰ হয় মোহিত কুমাৰ, তেখেতৰ লগতো মই কথা পাতিছোঁ। গতিকে তেখেতলোকেও আমাৰ লগত কোঅপাৰেট কৰি আছে আৰু আমাৰো তদন্ত সঠিক দিশতে গৈ আছে।